আমাৰ এইটো স্কুলৰ অভিযোগ হ'ল অহা 16 ফেব্ৰুৱাৰীৰ পৰা আমাৰ এইখন 22 চালমাৰা জনতা হাই স্কুল এম ই স্কুলত এম ই এল পি হাই মানে একলগে আছে হা মানে 16 ফেব্ৰুৱাৰীৰ পৰা একদম মানে মিড ডে মিল একদিনও মানে চলা নাই চুলাত আগুনে লাগা নাই তাৰপিছত এইটো স্কুলত মানে চাইকেল আহিছিল ক্লাছ 9 10 মানে ল'ৰা ছোৱালী চাইকেল আহিছিল চাইকেল বিতৰণ কৰি কিনে মানে 5টা মান চাইকেল মানে বাচি গৈছিল তাৰপিছত এইটো চাইকেল মানে আমাৰ এইটো স্কুলৰ হেডমাষ্টাৰ পদমালী ছাৰে মানে বিক্ৰী কৰিছিল বিক্ৰী কৰাৰ পিছত মানে ৰাইজৰ তাত ধৰা পৰাৰ পিছত মানে আকৌ ঘূৰাই লৈ আহিছে এইটো এটা অভিযোগ আৰু মানে এইটো ছাৰ অহাৰ পিছতেই মানে অহাৰ পিছত মানে যেদিনৰ পৰা এইটো স্কুলত মানে হেডমাষ্টাৰ হৈছে সেইদিনৰ পৰাই মানে এটা দুৰ্নীতি আহিয়ে আছে ওয়াটার সাপ্লাই ট্যাঙ্কিটো এইটো ওয়াটার সাপ্লাই ট্যাঙ্কিটো যে বিক্ৰী কৰিছে মানে ইয়াতে এটা ঘৰত আমি দেখা পাইছো আছে তাতে তাৰপিছত মানে এইটো এটা বাউণ্ডাৰী আছিল বাউণ্ডাৰীখনো মানে বিক্ৰী কৰিছে মানে বাউণ্ডাৰীখন হেৰিৰ আছিল এই তাৰৰ বেৰা আছিল মানে লোহাৰ তাৰৰ বেৰা আছিল এইখনো বিক্ৰী কৰিছে আমি দেখা পাইছো এইফালে মানে প্রধান শিক্ষকজন হওয়ার পিছত কোনো ধৰণৰ উন্নতি হোৱা নাই উন্নতি তো হোৱাই নাই খালি মানে দুৰ্নীতি হৈ আছে তাৰপিছত 2023 মানে এটা ছোৱালীৰ পৰা 10,000 মান পইচা লৈছিল মেট্ৰিক পাছ কৰাই দিয়াৰ কাৰণে এইটো কদমালী ছাৰে লৈছিল সেইটো হোৱা নাই দিয়া নাই পাছ কৰি দিব পৰা নাই তাৰপিছত মানে এই 3 মাহ পিছত যেটো মানে টেষ্ট পৰীক্ষা হৈ থাকে ক্লাছ একদম 3 পৰা যিখিনি মানে ষ্টুডেন্ট আছে ওপৰত 3 4 5 6 7 8 9 সবৰ পৰাই মানে পৰীক্ষা ফিজ লৈ থাকে 40 টাকা 50 টাকা সঁচাকৈ লয় না একদম সঁচাকৈ লয় আৰু সবেই জানে এইটো লৈ আমি মানে একবাৰ সোমাইছিলো স্কুলত তাৰপিছত মানে একো কোৱা নাই ভুল কোৱা এনে মানে ভুল হৈছে এইটো হৈছে আৰু এনেকৈ মানে খেদাই দেয় তাৰপিছত মানে ক্লাছ 10 মানে যেটো মানে মেট্ৰিক হৈ গেল যেবিলাক ষ্টুডেন্টৰ এইবিলাক ষ্টুডেন্টৰ পৰা মানে 1000 কৈ পইচা লৈছিল মানে ফৰ্ম ফিল আপ কৰাৰ কাৰণে ফৰ্ম ফিল আপত 1000 পইচা ইবেলে 1000 টকা ইবেলে লাগে তাৰপিছত আমি মানে সোমাই কওঁ যে ছাৰ এনেকা কথা আপুনি এনেকা কৰে তাই আৰু আমাক হুমকি দি দিয়ে যে মানে তহঁতক মানে ব্লেকমেইল কৰি মানে আমি বোলে তাক ব্লেকমেইল কৰোঁ এইটা কথা যদি তাক ক'বা যাওঁ তাই কৈ দিয়ে যে মানে সিহঁতে মোক ব্লেকমেইল কৰাৰ চেষ্টা কৰে এইটো মানে তাই ধুমকি দিয়ে যে কেছ কৰি কিনে আমাক বোলে তুলি মানে জেলত দিব বুলি ব্লেকমেইল কেছ কৰি পেলাই দিব এনেকুৱা হুমকিও দিয়ে থাকে তো এইটো মানে এইটো টিচাৰ এইটো স্কুলত অহাৰ পিছতে যেটো দুৰ্নীতি হৈ আছে মানে এইটো আৰু ভাষাত প্ৰকাশ কৰা নাযায় এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী কি কোৱা আৰু এইটো আমাৰ মানে অসমৰ মুখ্যমন্ত্ৰী ছাৰক এইটোই আবদাৰ আমাৰ মানে এইখন ছাৰক মানে অতি সোনকালে আমাৰ এইখন স্কুলৰ পৰা মানে দূৰত দিব লাগে